সদৌ কোচ ৰাজবংশী নাগৰিক সমিতিৰ সংবাদমেল গুৱাহাটী প্ৰেছ ক্লাবত সম্বোধন কৰা হয়। এই সংবাদমেল কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ নামত চৰকাৰী পক্ষই দীৰ্ঘদিনে প্ৰতাৰণা কৰি আহিছে। অবিভক্ত গোৱালপাৰা জিলা তথা বৰ্তমানৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ এলেকাৰ ভিতৰৰ কোচ ৰাজবংশীসকলকে কেৱল জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ কথা মানি ল'ব নোৱাৰো। এই ষড়যন্ত্ৰমূলক সিদ্ধান্তক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো। বিজেপি চৰকাৰে 142টা জনগোষ্ঠীক জনজাতিকৰণ কৰিছে, কিন্তু অসমৰ কোচ ৰাজবংশীসকলৰ সৈতে 5টা জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান সম্পৰ্কত কোনো এখন সদনতে বিল উত্থাপনৰ লগতে অনুমোদনৰ ব্যৱস্থা নকৰাটো অতি দুৰ্ভাগ্যজনক। মোদী চৰকাৰ আহোঁতে 100 দিনৰ ভিতৰত জনজাতিকৰণ প্ৰদানৰ আশ্বাস দিছিল, কিন্তু সেই 100 দিনটো আজিলৈ নাহিলেই কোচ ৰাজবংশী জনগোষ্ঠীক ভাগ ভাগ কৰাৰ কুচক্ৰান্ত প্ৰতিহত কৰিবলৈ পৰৱৰ্তী সময়ত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে। এনেদৰে মন্তব্য কৰে সদৌ অসম কোচ ৰাজবংশী নাগৰিক সমিতিয়ে। অসমৰ কোচ ৰাজবংশীসকলে আমি বিচাৰিছোঁ যে সদৌ অসম ভিত্তিত আমাৰ অসমৰ কোচসকলক জনজাতি তালিকাভুক্তকৰণ কৰা, কিন্তু তাকে নকৰি চৰকাৰে উলিয়াইছে ভাগ ভাগ কৰাৰ প্ৰৱণতা। এতিয়া মই এটা ক'ব বিচাৰিছোঁ যে গোৱালপাৰা জিলাৰ মানুহৰ আৰু কামৰূপ জিলাৰ মানুহৰ ৰাস্তাটোৰ ইপাৰ আৰু সিপাৰ তেওঁ ইতিমধ্যে ডেভেলপ হৈ গ'ল, OBC হৈ থাকিল। 2 ভাইৰ ভিতৰত 1 ভাই যদি সিফালে পৰিছে, 1 ভাই ইফালে পৰিছে, একজনে OBC হ'ব, একজনে ST হ'ব। এইটো ভাল কথা নেকি? কথা হ'ল মই জানিব বিচাৰিছোঁ যে ভাৰতৰ সংবিধান এখন আৰু কোচ জনগোষ্ঠীয় এটাই, তেনেহ'লে ভাৰতৰ ভিতৰত এই সংবিধানৰ গণ্ডিৰ ভিতৰত এটা জাতিৰ 3-4টা আইডেণ্টিফিকেশ্যন কেনেকৈ হ'ব পাৰে? এতিয়া কথা হ'ল এই 10 বছৰত শাসনকালত পাৰ হোৱাৰ পিছতো এতিয়া 15 বছৰৰ ফালে আগবাঢ়িছে।